ওয়েলকাম টু বিদ্যাস ব্লগ। তো আমাৰ আগত য'ত ব্লগ বনাইছিলো আপোনালোকে খালি ভিডিঅ'খন চাইছে না, কিন্তু আমি তাতে ব্লগ বনাব নোৱাৰো, তাতে ঘৰ চৰ বনাই দিম। তো আপোনালোকক দেখাই আছো, তো আহক। পাই গেলো, তো আপোনালোকক ভিতৰৰ পৰা পুৰা হেৰিখন দেখাই আছো। ইয়াতে কেইজনমান খেলি আছিল ক্ৰিকেট, ইয়াতে এতিয়া ওলাই যাই আছে এইটো আৰু ইয়া। তো আহক। তো গাইজ আপোনালোকে চাওক, এইপিনে চাইডৰ পিনে ঘৰ বনাই দিছি, এইটো চাইডত চাওক ঘৰ হৈ আছে। তো গাইজ ইপিনে ঘৰ বনাই আছে আৰু ইপিনে চাওক বালি চালি পেলাই দিছি। তো আগত ইয়াতে এটা টিনাৰ অকল এটা ঘৰ আছিল বস্তু থোৱা লগা, তো এইটোতো এতিয়া হেৰি বনাই দিল। তো আমাৰ এটা পিলাৰ আহি গেল এই ধনঞ্জয়। তো আপোনালোকক এই ভিতৰৰ ৰুমটো দেখাই আছো, এটা জাগা দি যাম, আহক। এতিয়া ঘৰৰ খিৰিকী চিৰিকী লাগাইছি, দৰ্জা চৰ্জা লাগাইছি। এতিয়া অলপ ৱাল বিলাক গাটা বাকি আছে আৰু টিনা চিনা লগা নাই। আৰু এইখিনি জাগাত আগত ঘৰটো এইখিনি জাগাত আছিল, এইখিনি জাগাত আছিল। তো আগত টিনাৰ ঘৰ আছিল, এতিয়া টিনাৰ ঘৰ নাই, বেলেগ ঘৰ বনাই দিছি। আৰু এইখিনি এতিয়া একদম মানে ইয়াতে এটা স্কুল বনাই দিব, অংগনবাদী স্কুল। ইয়াতে অংগনবাদী স্কুল আছে, লেকিন এইটো বন্ধ কৰি দিব আৰু নতুনকে এটা খুলব ইয়াতে। তো আপোনালোকে যদি ব্লগ খান আমাৰ ভাল পাইছে, অলপ তেনেহলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিৰ ব্লগ খান সমাপ্ত কৰো।